সংবাদ কৰ্মীসকল সংবাদ কৰ্মী বন্ধুসকল আজি আমি বঙাইগাঁও জিলাৰ ৰাইজৰ দলৰ পৰা এটা বিশেষ সংবাদমেল দিবলৈ ওলাইছো আৰু আমাৰ এই সংবাদমেলত উপস্থিত আছে আমাৰ মমি ৰায় চৌধুৰী মুখ্য সাংগঠনিক সম্পাদক অসম আমাৰ লগত উপস্থিত আছে লক্ষী বৰুৱা বাইদেউ কাৰ্যকৰী সভানেত্ৰী কেন্দ্ৰীয় নাৰী বাহিনী আৰু আমাৰ লগত আছে আপোনাৰ সুখদেৱ ৰায় সাংগঠনিক সম্পাদক বঙাইগাঁও জিলা ৰাইজৰ দল আৰু মই মহিধৰ ৰায় ৰাইজৰ দলৰ সভাপতি আমি প্ৰেছমিটটো দিয়াৰ কাৰণ হ'ল যে যোৱা 11 ফেব্ৰুৱাৰী চেন্ট্ৰেল জিএসটি টিম এটাই আহি গোৱালপাৰাত যিটো অবৈধ কয়লা বেপাৰ চলি আছে তাত আহি চাইছে যে প্ৰতিখন গাড়ীত আপোনাৰ জিএসটি ফাঁকি দি আছে তেখেতসকলে প্ৰমাণ মানে চেন্ট্ৰেল জিএসটি টিম আহি এইটো দেখিলে কিন্তু সেইটো দেখাৰ পিছতো প্ৰমাণ হোৱাৰ পিছতো তাৰ কোনো এটা উচিত ব্যৱস্থা এতিয়ালৈকে আমি দেখা নাই চেন্ট্ৰেল জিএসটি আহিছে এজন মানুহক আমি গ্ৰেপ্তাৰ কৰা দেখা নাই আমি দেখিছো যি সময়ত আমি দেখিছো কিছু যোৱা বছৰৰ কথা এটা আপোনালোকৰ সবৰে মনত আছে যে বৃদ্ধ মানুহ কিছুমান 80 বছৰীয়া 90 বছৰীয়া মানে থানাত এপ্লিকেশন লিখা মানুহ তেখেতসকলক থানাত দালালি কৰা বুলি গ্ৰেপ্তাৰ কৰিলে য'ত আমি দেখিছো যে থানাত দালালি কৰা বুলি গ্ৰেপ্তাৰ কৰিছে এই কাৰণে তেখেতসকলে কিন্তু সেই যিখন এপ্লিকেশন লিখে সেইখন সাইনো কৰি দিয়ে হয় এপ্লিকেশনখন মই লিখিছো নিজৰ নামটো দিয়ে আৰু তাৰ বিনিময়ত হয়তো কোনোবাই 50 টকা লৈছে কোনোবাই 100 টকা লৈছে হেতু আমি দেখাত কিন্তু সমাজসেৱা আছে কিন্তু ইয়াতে আমি দেখিছো দেখ জিএসটি ফাঁকি দিছে আৰু এই কাৰবাৰটোৰ লগত জড়িত আছে আমি শুনিবলৈ পাইছো প্ৰচাৰ হৈছে সংবাদ মাধ্যমত কিবা ৰহিম জিব্ৰান না কিটা আছে বোলে আৰু লগতে আছে কি নাম আছিল সাইদুল ইছলাম আৰু তেখেতক স্থানীয় গোৱালপাৰাৰ মানে গাৰো না কি বুলি জানে আৰু ইয়াত জড়িত আছে মানে গোটেই চৰকাৰৰ এৰিটো মানে গোটেই প্ৰশাসনিক ব্যৱস্থা যিটো দেখা গৈছে গতিকে আমি এটা বস্তু ক্লিয়াৰ যে যিটো বস্তু আমি মানে সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰাৰ উদ্দেশ্য পাহাৰ এখন প্ৰকৃতিৰ দান আৰু সেই পাহাৰখন খুন্দি পাহাৰখন ধ্বংস কৰি তাৰ পৰা কয়লা ওলায় আমি দেখিছো যে আমি সৰুৰ পৰাই দেখি আছো যে প্ৰথমে আপোনাৰ মুখ্যমন্ত্ৰী হিতেশ শইকীয়া তাৰ পিছত আহিল প্ৰফুল্ল মহন্ত তাৰ পিছত আপোনাৰ আহিল আমাৰ ভূমিধৰ বৰ্মন তাৰ পিছত তৰুণ গগৈ ডাঙৰীয়া এতিয়া তাৰ পিছত আহিল সৰ্বানন্দ সোণোৱাল এতিয়া আহিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ বিচক্ষণ মুখ্যমন্ত্ৰী কিন্তু প্ৰতিজন মুখ্যমন্ত্ৰীৰ কালতে আমি দেখিছো কয়লা বা প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলিছে আজি দেখিছো যে চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া তাত আমি চৰকাৰখন চলিছে কাৰ পৰা নিশ্চয় মুখ্যমন্ত্ৰী তাত জড়িত আছে আৰু মুখ্যমন্ত্ৰী যদি জড়িত আছে প্ৰকৃতি ধ্বংস হলে এজন ঠেলাওলা এজন ৰিস্কাওলাই কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ যেতিয়া বাঢ়ি যাব এজন ঠেলাওলা বা ৰিস্কাওলাই অক্সিজেন কম যিমান পাব মুখ্যমন্ত্ৰীও ইমান পাব গতিকে যদি প্ৰকৃতি ধ্বংস কৰিছে যদি লিগেলি কৰিছে তাতো সমান ভাগটো পাব লাগিব মুখ্যমন্ত্ৰীৰ পৰা ঠেলাওলাজনলৈকে কাৰণ ভাগ পাব লাগে বুলি কিয় কৈছো মই
যে ভাগ পোৱাৰ কথাটো এই কাৰণে কৈছো লিগেলাইজ হওক যদি লিগেলি কয়লাবিলাক খনন কৰি উলিয়াই লিগেলি কৈছো দে ভাল নালাগে লিগেলি যদি কয়লাবিলাক খনন কৰি উলিয়াই তাক ৰাজহটো চৰকাৰে পাব এই কাৰণে কৈছো লিগেলি উলিয়ালে হ'ব কি ৰাজহটো চৰকাৰে পাব আৰু ইলিগেলি হলে ৰাজহটো ডাইৰেক্ট কোনোবা এজন মাফিয়া মন্ত্ৰী মিনিষ্টাৰ বা কোনোবাই পাব কিন্তু ইলিগেল কৰাৰ লগে লগে যেটো প্ৰকৃতি বিনষ্ট হ'ব প্ৰকৃতি বিনষ্ট হোৱাৰ লগে লগে প্ৰতিজন মানুহে অসমৰ প্ৰতিজন মানুহে তাৰ ক্ষতিপূৰণ সমান পাব গতিকে লাভটো সমান পাব লাগিব যদি লাভ হৈছে গতিকে সেই কাৰণে কৈছো যদি কয়লা খনন কৰে প্ৰেক্টিকেলি আইনগতভাৱে য'ত ৰাজহ চৰকাৰে পায় হেনেকে কৰক আৰু এই গোটেই সিস্টেমটো ইমান দিন যে চলি আছে আমি সৰুৰ পৰা দেখিছো গোৱালপাৰাত খুব ডাঙৰকে কয়লাৰ হেৰি চলে শুনি আহিছো এতিয়া দেখিছো আমি ডাঙৰ হলো এতিয়া দেখি আছো চকুৰে গতিকে এয়া কোনো পৰ্যায় সহ্য কৰা নহব এই ইস্যুটো অসমৰ প্ৰতিটো দল সংগঠনে ভালকে লাগিব লাগে আৰু আমি ইতিমধ্যে বঙাইগাঁও বিভিন্ন দল সংগঠন কিছু সংগঠনৰ কথা পাতিছো যে অতি সোনকালে এই গোৱালপাৰাৰ যিটো কয়লা কৰ পৰা আহে আচলতে গোৱালপাৰাৰ য'ত যোগীঘোপাত যিটো কয়লা হয় সেই কয়লাটো আনিছে কৰ পৰা প্ৰকৃততে গতিকে আমি দল সংগঠনে ইতিমধ্যে আমি আলোচনা কৰিছো যে ইয়াৰ বিৰুদ্ধে অকল কলে নহব আমি আজি কৈছো ইয়াৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিম গণতান্ত্ৰিক আন্দোলন আৰম্ভ কৰিম কথা এটাই যে প্ৰকৃতি বিনে আমাৰ ৰক্ষা নাই প্ৰকৃতি ধ্বংস হোৱাটো আমি কোনো পৰ্যায় নিবিচাৰো আৰু প্ৰকৃতি ধ্বংস কৰি আমি ৰাজহ যদি প্ৰেক্টিকেলি আইনগতভাৱে ৰাজহটো পাওঁ তেতিয়াহ'লে ঠিকে আছে কিন্তু অন্যায়ভাৱে বেআইনীভাৱে দাদাগিৰিভাৱে কোনো পৰ্যায় এই মানে পাহাৰ ধ্বংস কৰাটো আমি সহ্য নকৰো আৰু কিছুদিন আগতে আমি দেখিছো যে উমৰাংচুত 15জন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 15জন তাত শ্ৰমিক ভিতৰত সময় আছিল আৰু তাৰ পৰা কিছু আজি ওলাই আনিলে এই যে এইবিলাক চলি আছে এজন শ্ৰমিকৰ আৰু তাত এজন শ্ৰমিকৰ কি জীৱনৰ মূল্য নাই নেকি আৰু এই যে চলি আছে গোটেই সিস্টেমটো গোটেই অসমৰ আপোনাৰ প্ৰশাসন বিষয়াই জানে আপোনাৰ মুখ্যমন্ত্ৰী নিজে কৈছে তেতিয়াহ'লে কিয় বন্ধ কৰিব নোৱাৰে মানে নিশ্চয় ডালমে কুছ কালা আমাৰ মাজত সাংগঠনিক সম্পাদিকা আছে মুখ্য সাংগঠনিকসকল চেন্ট্ৰেল মমি চৌধুৰী তেখেতে অলপ ক'ব আমার মানে আপোনালোকৰ জৰিয়তে খালি এইটোৱে জনাব বিচাৰিছো যে আমাৰ প্ৰথম প্ৰশ্নটো হ'ল যে গাৰো হিলছৰ কয়লা সিন্ডিকেটৰ নেতৃত্বত কোন আছে নিশ্চয় কোনোবা মন্ত্ৰী এমএলএ থাকিব লাগিব লেমাধৰা থাকিব লাগিব গতিকে তেওঁলোকক তাৎক্ষণিকভাৱে উচিত তদন্ত কৰি তেওঁলোকক মানে ৰাইজৰ সন্মুখলৈ আনিব লাগে আৰু এই যে নবীন সিংহাল সাইদুল ইছলাম সুনীল বানসাল হিৰত কাৰ আশীৰ্বাদ আছে এইবিলাক আমাক লাগে এটা বস্তু চাম য'ত নেকি গছৰ পাত এটা পৰিলেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়ে গম পায় তেনে ক্ষেত্ৰত ইমান যে দুৰ্নীতি চলিছে এই দুৰ্নীতিবিলাক তেওঁলোকে গম পোৱা নাই নেকি তাৰমানে কি ইয়াত দিল্লী দিছপুৰ চব লোক মানে মিলি ভগত হৈ আছে মিলি ভগত পেলাই খাই আছে মৰি কোন আছে সৰ্বশান্তবিলাক ৰাইজে গতিকে এনেকুৱা য'ত নেকি হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন দুৰ্নীতিমুক্ত অসম গতিকে ইয়াত কোনো দুৰ্নীতিমুক্ত অসম হোৱা নাই আমাক ইয়াৰ উচিত বিচাৰ লাগে তদন্ত হ'ব লাগে এইখিনি বাকি গাৰো হিলছৰ কয়লাৰ যোগীঘোপাৰ পৰা যে পাৰ হয় বহিৰাজ্যলৈ বিনিময়ত আদায় লয় 1,20,000 টকা সিন্ডিকেট বাহিনীয়ে এইবিলাক যে আদান প্ৰদান চলি আছে তাৰ নেতৃত্বত চলি আছে কোনে পায় এইবিলাক এই যে যিমান বিশাল যেখন মাফিয়া এখন ৰাইজৰ নিচিনা কাম চলি আছে সেইবিলাকৰ কেতিয়া আহিব মানে ৰাইজৰ সন্মুখত কেতিয়া আহিব খুদ যদি আৰক্ষী বিভাগটোৱে যদি এইবিলাকত চামিল হৈ থাকে তেতিয়াহ'লে সাধাৰণ জনতাৰ কি হ'ব এনেকে দুৰ্নীতি মুক্ত অসম কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই